Hello everyone, welcome to ইকোহিপাত সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো। আজিৰ এই ক্লাছটোত আমাৰ আগৰ ক্লাছটোৰ নিচিনাকৈ একদম সেম আমি এটা নতুন টাইপৰ কোৱেশ্চন আলোচনা কৰিবলৈ গৈছো। মই কৈছিলো যে আসাম পুলিচ এণ্ড এডিআৰিৰ কাৰণে আমি গোটেই সিলেবাসটো ডিসকাশন কৰিম। আৰু সিলেবাসটোৰ কথা যদি কওঁ ইয়াতে আমি অলৰেডি সিলেবাসটো প্ৰথমতে লৈ লৈছো। এটো আছিল আমাৰ সিলেবাস। ইয়াত আমি ম্যাথছ পঢ়িব লাগিব, ৰিজনিং, জিকে আৰু ইংলিশ আছিল। আৰু সেই পাৰ্ট কেইটাৰ মই আৰম্ভ ইয়াতে কৰিবলৈ গৈছো ম্যাথমেটিক্স এণ্ড ৰিজনিং। ম্যাথছ এণ্ড ৰিজনিংৰ যদি অকমান ডিটেইলছত যাওঁ, ম্যাথছৰ এইকেইটা সিলেবাস মই কৈছিলো খুব ইম্পৰ্টেন্ট আৰু এইখিনি পোৰশন আমি পঢ়িব লাগিব ম্যাথছৰ ফালৰ পৰা। আৰু লগতে ৰিজনিংৰ ফালৰ পৰা ক'ব গ'লে ৰিজনিংৰ ফালৰ পৰা আমাৰ আছে এইখিনি পোৰশন। যদি ম্যাথছৰ এই গোটেই কেইটা চেপ্টাৰৰ ভিতৰত ইম্পৰ্টেন্ট চেপ্টাৰ বুলি কওঁ তেতিয়াহ'লে এই পাৰ্টটোৰ চেপ্টাৰছখিনি বহুত বেছি ইম্পৰ্টেন্ট। মই এইখিনি কথা মেনশন কৰিছিলো। মই কৈছিলো যে আমি প্ৰতিটো চেপ্টাৰে ইয়াতে আলোচনা কৰিম যেনেকৈ আমাৰ হাতত যথেষ্টখিনি সময় আছে। এক্সামৰ জাষ্ট কথা ওলাইছেহে। এক্সামৰ কথা কৈছে যে নটিফিকেশন আহিব, কিন্তু এতিয়ালৈকে একো অহা নাই। তো আমাৰ হাতত যথেষ্টখিনি সময় আছে। আমি যদি এতিয়াৰ পৰা ভালদৰে পঢ়ি যাই থাকো তেতিয়াহ'লে আমাৰ এক্সামত ক্লিয়াৰ নোহোৱাৰ কোনো ধৰণৰ কাৰণ নাথাকে। ওকে, তো ইয়াতে আমি নাম্বাৰ সিস্টেম আৰম্ভ কৰিছিলো ইয়াৰে আগৰ ক্লাছটোত। আৰু সেই নাম্বাৰ সিস্টেম আৰম্ভ কৰি পেলাই তাৰ আমি এটা টাইপ অফ কুৱেশ্চন আলোচনা কৰিছিলো আৰু সেইটো আছিল ডিভিজিবিলিটি ৰুল। ডিভিজিবিলিটি ৰুলৰ লগত ৰিলেটেড বা ডিভিজিবিলিটি ৰুলত কি কি কনসেপ্ট আছে এই কনসেপ্টখিনি আমি আলোচনা কৰিছো। আজি আমি তাৰে দুটামান কুৱেশ্চন আলোচনা কৰিম আৰু তাৰে পাছতে আমি আৰম্ভ কৰি দিম ডিজিট ইন্টাৰচেঞ্জ। ঠিক আছে, আমি এনেকুৱা ক্ৰনলজিক্যালি পঢ়ি যাম। এইটো কমপ্লিট হোৱাৰ পিছত ডিজিট কাউন্টিং পঢ়িম, তাৰ পিছত আৰু যি কুৱেশ্চন আছে তো এনেকৈ আমি এটা এটাকৈ টাইপ অফ কুৱেশ্চন পঢ়ি গৈ থাকিম আৰু তেনেকৈ আমি গোটেইখিনি চেপ্টাৰছ কমপ্লিট কৰিম। ঠিক আছে, যদি ক্লাছটো ভাল লাগে, যদি বুজি পোৱা তেতিয়াহ'লে নিশ্চয় লাইক কৰিবলৈ নাপাহৰিবা। নেক্সট আহিছো এতিয়া কুৱেশ্চনৰ ফালে। এইটো হৈছে প্ৰথম কুৱেশ্চন। যিসকলে ইয়াৰে আগৰ ভিডিঅ'টো চাইছে সিহঁতে মই আশা কৰিছো এইকেইটা কুৱেশ্চন সলভ কৰিব পাৰিছে। মই লগতে আজিৰ এই ক্লাছত যিকেইটা কুৱেশ্চন লৈ আনিছো গোটেইকেইটা কুৱেশ্চন অসমীয়াত টাইপ কৰা আছে সো তোমালোকৰ বেছি ভালকৈ বুজিবলৈ সুবিধা হ'ব। এইটো কুৱেশ্চনত কৈছে ইফ ইমান ইজ ডিভিজিবল বাই 9 দেন দ্য স্মলেষ্ট পসিবল ভ্যালু অফ এড্ৰেছ। তো আমাক এটা কৈছে যদি এই সংখ্যাটো এটা সংখ্যা এটা দি দিছে আমাক। এই সংখ্যা যেটো আছে এই সংখ্যাটোক যদি 9 ৰে হৰণ যায় অৰ্থাৎ 6573 এই সংখ্যাটো আমাৰ কি কৈছে 9 ৰে হৰণ যাব। যদি এইটো সংখ্যাক 9 ৰে হৰণ যায় তেতিয়াহ'লে এড্ৰেছৰ স্মলেষ্ট পসিবল ভ্যালু কিমান? স্মলেষ্ট পসিবল ভ্যালু অফ এড্ৰেছ ইজ ইকুৱেল কিমান? তো এটা আমাক ফাইন্ড আউট কৰিব দিছে। আমি সকলোৱে 9ৰ হৰণৰ নিয়মটো জানো নে নাই? যোৱাকালিৰ ক্লাছত বা ইয়াৰ আগৰ ক্লাছত আমি অলৰেডি আলোচনা কৰিছো। 9ৰ হৰণৰ নিয়মটো হৈছে যদি এটা সংখ্যাৰ অংক কেইটাৰ যোগফলক 9 ৰে হৰণ যায় তেতিয়াহ'লে সংখ্যাটোক 9 ৰে হৰণ যাব। আৰু তাতে আমি এটা টেকনিক কি ইউজ কৰিছিলো, যেতিয়া সংখ্যা কেইটা যোগ কৰি পেলাই 9তকৈ ডাঙৰ সংখ্যা পোৱা যায় আমি লগে লগে তাক কি কৰি দিও, কাটি দিও। অৰ্থাৎ 6 + 5 কিমান? 6 × 5 = 11। 11ক যদি 9 ৰে হৰণ কৰি দিয়া হয় কি থাকি যাব? 2 এটা থাকি যাব। 2 + 7 কিমান? 9। আৰু 9 ৰে 9 হৰণ কৰিলে 9, ৰিমাইন্ডাৰ একো নাথাকে। তো আমি কি কৰো, ইহঁতক যোগ কৰো। যোগ কৰি পেলাই যদি 9তকৈ ডাঙৰ সংখ্যা পাও লগে লগে আমি হৰণ কৰি দিও। আৰু হৰণ কৰি পেলাই যিটো ভাগশেষ থাকিব সেইটোহে ওপৰত লিখি ৰাখো। যেনেকৈ ইয়াতে লিখিছো 6 + 5 = 11। আৰু 11ক যদি 9 ৰে হৰণ কৰি দিও, 11ক যদি 9 ৰে হৰণ কৰো ভাগশেষ কি থাকিব? 2। আৰু সেই 2টোহে মই ইয়াতে লিখিছো। তাৰ পাছত 2 + 7 9। 9ক 9 ৰে হৰণ কৰিলে কিবা ভাগশেষ ৰব জানো? নৰয়। তাৰ পিছত ইয়াতে আছে 3। 3 + 3 6। 6ক তো 9 ৰে হৰণ নাযায়। 6ৰ লগত আকৌ 5 যোগ কৰিলে 11। 11ক যদি 9 ৰে হৰণ কৰি দিও কি ৰৈ যাব? 2 এটা ৰৈ যাব। মানে ৰিমাইন্ডাৰ থাকি গ'ল আমাৰ 2। এতিয়া আমাক কৈছে এড্ৰেছৰ ভ্যালু কি হ'ব? তো আমি এই এড্ৰেছ নামৰ জায়গাটোত কি ৰাখিম এনেকুৱা যাতে এই সংখ্যাটোক 9 ৰে হৰণ যায়। আমি সকলোৱে জানো যদি এড্ৰেছ আৰু 2 এই যে অংক দুটা আছে এই অংক দুটাৰ যোগফলটো কি হ'ব লাগিব? 9 ৰে হৰণ যোৱা সংখ্যা। অৰ্থাৎ এড্ৰেছৰ ভ্যালু যদি আমি 7 ৰাখি দিও, যদি এই এড্ৰেছৰ জায়গাত মই যদি 7 ৰাখি দিও কি হ'ব? 7 + 2 9। আৰু 9ক 9 ৰে হৰণ যাব। যদি মই 7ৰ বাহিৰে বেলেগ কিবা ৰাখি দিও তেতিয়াহ'লে হয়তো ইহঁতৰ যোগফলটোক 9 ৰে হৰণ নাযায়। তো সেইকাৰণে আমি এনেকুৱা এটা সংখ্যা ইয়াতে ৰাখিম যাতে সেই অংকটো আৰু এই যোনটো ৰৈ গৈছে 2 যিটো ৰৈ গৈছে সেই ৰৈ যোৱা অংকটোৰ যোগফলটো কি হয়? 9 হয়। তো সেইকাৰণে আমি কম কাৰেক্ট আনসাৰ উইল বি 7। তো 7 হৈ যাব আমাৰ এড্ৰেছৰ পসিবল ভ্যালু। ক্লিয়াৰ নে সকলোৰে? সকলোৱে বুজি পালো? আমি কি কৰিছো অংক কেইটা যোগ কৰি গৈছো আৰু লগতে যেতিয়াই 9তকৈ ডাঙৰ সংখ্যা আহিছে আমি 9 ৰে হৰণ কৰিছো আৰু ৰিমাইন্ডাৰটো লিখিছো। আৰু শেষত দেখিছো 2 এটা ৰৈ গৈছে। এতিয়া ইয়াতে যদি ৰিমাইন্ডাৰ ৰৈ যায় তেতিয়াহ'লে তো 9 ৰে হৰণ নাযাব। কুৱেশ্চন আমাক ক্লিয়াৰলি কৈছে যে ইফ ইমান ইজ ডিভিজিবল বাই 9 মানে এই সংখ্যাটো 9 ৰে হৰণ যাব। কি কৈছে আমাক? এই সংখ্যাটো 9 ৰে হৰণ যাব। যদি 9 ৰে হৰণ যায় তেতিয়াহ'লে ইয়াৰে গোটেইকেইটা অংকৰ যোগফলক কি হ'ব লাগিব? 9 ৰে হৰণ যাব লাগিব। অৰ্থাৎ যাব ন, যাবই। এনেকুৱা নহয় যে নাযোৱাৰো কিবা চান্স আছে। 9 ৰে হৰণ যাবই এই গোটেই অংক কেইটাৰ যোগফলটো। আৰু ইয়াতে এতিয়া এড্ৰেছ + 2 যিটো যোগফল আহিব সেইটোকো 9 ৰে হৰণ যাব। কথাটো তেনেকুৱা।
তো সেইকাৰণে 7 ৰাখি দিলে ইয়াতে সো এটা কি হ'ল 7 + 2 9 বনি গ'ল আৰু 9 ক 9 এৰে আমি কমপ্লিটলি ডিভাইড কৰিব পাৰিম ঠিক আছে ওকে নেক্সট আইছো নেক্সট কোৱেশ্চন হলে এডু কোৱেশ্চন এৰে কি কৈছে এৰে কৈছে হাউ মেনি নাম্বাৰস উই হ্যাভ ইন বিটুইন 230 to 650 আমাক কৈছে 230 ৰ পৰা 650 ৰ ভিতৰত কিমানটা এনেকুৱা সংখ্যা আছে যিকেইটা 3 আৰু 5 দুয়োটাৰে হৰণ যায় তো এনেকুৱা কোৱেশ্চন আমাৰ এক্সামত আহিব যে আমাক কৈ দিব যে ইমানৰ পৰা ইমানৰ ভিতৰত যেতিয়া আমাৰ ক'ব ন ইমানৰ পৰা ইমানৰ ভিতৰত আমি ফাৰ্স্ট চাব লাগিব লোৱাৰ লিমিট কি হয় বা আপাৰ লিমিট কি হয় আমাক কৈছে 230 ৰ পৰা 230 ৰ পৰা আৰম্ভ কৰি 650 ৰ ভিতৰত ইয়াৰে মাজত কিমান এনেকুৱা সংখ্যা আছে যিকেইটা 3 ৰেও হৰণ যাব আৰু 5 ৰেও হৰণ যাব তো ফাৰ্স্ট অফ অল আমি কি কৰিব লাগিব যি দুটা সংখ্যাৰে আমাক হৰণ কৰিব কৈছে 3 ৰেও হৰণ কৰিব কৈছে 5 ৰেও কৈছে ন যি দুটা সংখ্যাৰে আমাক হৰণ কৰিব পাইছে সেই দুটা সংখ্যাৰ তোমালোকে এলসিএম লব লাগিব এলসিএম কিমান আহিব এলসিএম আহি গল 15 এলসিএম কেনেকৈ ক্যালকুলেট কৰে এইটো কথা আমি লাস্ট ক্লাছত আলোচনা কৰিছো তো এলসিএম ইয়াতে আহি গল 15 এই যেটো লসাগু আহিছে এই লসাগুটোৰে তোমালোকে কি কৰিব লাগিব এবাৰ এইটো সংখ্যা হৰণ কৰিবা এবাৰ এইটো সংখ্যা হৰণ কৰিবা হৰণ কৰি পেলাই যেটো ভাগফল আহিব সেই ভাগফলৰ পাৰ্থক্যটো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ কিন্তু ইয়াতে এডিশনালি এটা কথা মনত ৰাখিব লাগিব কি কথা ইয়াৰে মনত ৰাখিব লাগিব যদি আমাক ইন বিটুইন বুলি কয় মানে এই সংখ্যা দুটাৰ মাজৰ সংখ্যা যদি উলিয়াব দিয়ে তেতিয়া হলে যেটো ডাঙৰ সংখ্যা থাকিব অৰ্থাৎ আপাৰ লিমিটৰ পৰা 1 এটা বিয়োগ কৰিব লাগে ঠিক আছে আমি কেনেকে মনত ৰাখিম চোৱা কথাটো এনেকুৱা যদি মই কওঁ যে 2 আৰু 5 ৰ মাজত থকা সংখ্যা কেইটা কি কিনো 2 ৰ পৰা 5 ৰ মাজত কি সংখ্যা আছে তোমালোকে হয়তো आंसर দিবা যে 2 ৰ পৰা 2 আৰু 5 ৰ মাজত 2 আৰু 5 ৰ মাজত দুটা সংখ্যা আছে কোন কোন আছে 3 and 4 হয় 2 আৰু 5 ৰ মাজত কেইটা সংখ্যা আছে 3 and 4 দুটা সংখ্যা আছে মানে মাজত বুলি কলে কি বুজায় মাজত বুলি কলে তাৰে মাজৰ সংখ্যা কেইটাৰ কথা বুজায় যদি মই কওঁ যে 2 ৰ পৰা 5 লৈকে কি সংখ্যা পোৱা যায় তেতিয়ালে কি কম 2 ৰ পৰা আৰম্ভ কৰি 5 লৈকে তেতিয়ালে আমি কম 2 ৰ পৰা আৰম্ভ কৰিলে 2 পাম প্ৰথমতে 3 পাম 4 পাম 5 পাম মানে আলটিমেটলি 2 ৰ পৰা আৰম্ভ কৰি 5 লৈকে বুলি কলে আমি টোটাল 4টা সংখ্যা পাম 4টা সংখ্যা কিন্তু যদি আমাক কয় 2 আৰু 5 ৰ মাজত কিমানটা সংখ্যা আছে তেতিয়ালে आंसर কি হ'ব মাত্ৰ দুটা 3 আৰু 4 তো ইয়াতেও তেনেকুৱা যেতিয়া আমাক ক'ব ইন বিটুইন মানে 230 আৰু 650 ৰ মাজত এনেকুৱা কথা কলে আমি আপাৰ লিমিটৰ পৰা 1 এটা বিয়োগ কৰিব লাগে অৰ্থাৎ এটো মই কম 649 ঠিক তেনেদৰে যদি আমাক ফ্ৰম বুলি কয় যে 2 ৰ পৰা 5 লৈকে ইয়াৰে যদি কয় 230 ৰ পৰা 650 লৈকে কোৱেশ্চন আমাৰ এক্সামত এনেকৈ দিব হাউ মেনি নাম্বাৰস উই হ্যাভ which are divisible by 3 and 5 from 230 to 650 ঠিক আছে অসমীয়াটো হৈছে এনেকুৱা 3 আৰু 5 এৰে হৰণ কৰিব পৰা কিমানটা সংখ্যা পোৱা যাব 230 ৰ পৰা 650 লৈকে 250 ৰ পৰা 650 লৈকে বুলি কব লৈকে বুলি কলে আমি লোৱাৰ লিমিট যেটো থাকিব তাৰ পৰা 1 এটা মাইনাস কৰিব লাগে এইখিনি বস্তু জাস্ট তোমালোকে মনত ৰাখিবা ঠিক আছে মই এটা एग्जांपल দি দিম লাগিলে তো এতিয়া আমি ইয়াতে কি কৰিছো ইয়াতে আপাৰ যেটোকে ইন বিটুইন কৈছে বা মাজত বুলি কৈছে ইহত দুটাৰ মাজত বুলি কোৱা কাৰণে আপাৰ লিমিটৰ পৰা 1 বিয়োগ 649 আৰু ইয়াতে 230 এটা সিম্পলি তোমালোকে কি কৰিব লাগে 230 ক এবাৰ 15 ৰে হৰণ কৰি দিয়া 15 আছে না এলসিএম 15 ৰে হৰণ কৰিলে 15 গুণ ইয়াতে হৈ গল 15 ইয়াতে হৈ গল 80 15 5 গুণ 75 75 5 এটা আমাৰ কি হল ইয়াতে ৰৈ গল এটুক যদি 649 যদি হৰণ কৰো 15 4 গুণ আহি গল 60 ইয়াতে থাকি গল 49 15 3 গুণ 45 থাকি গল ইয়াতে 4 তো আমি কি কৰিলো আমি দুইটা সংখ্যাকে হৰণ কৰিলো আৰু ইয়াতে আমি ভাগফল লৈছো 15 এনে ভাগফল লৈছো 43 আমাৰ যি দুটা কোৱেশ্চন আহিব যি দুটা ভাগফল আহিব সেই ভাগফলৰ ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰি দিয়া অৰ্থাৎ 43 - 15 43 - 15 কৰিলে কিমান পাবা -15 কৰিলে আৰে পাম 5 3 8 15 2 গুণ 30 15 থাকি গল 15 25 26 28 আহিব ন यस 28 আমাৰ কারেক্ট आंसर আহিব মানে 28 হৈ গল আমাৰ ফাইনাল आंसर ঠিক আছে তো আমাৰ এক্সামত যদি এনেকুৱা কোৱেশ্চন আহে যৰ আমাক কৈছে যে 3 আৰু 5 ৰে হৰণ কৰিব পৰা 230 ৰ পৰা 650 লৈকে আৰু মাজত কিমানটা সংখ্যা আছে তেতিয়ালে কারেক্ট आंसर আহিব আমাৰ 28 কেনেকৈ সলভ কৰিলো গোটেই প্ৰসেসটো ভালদৰে চোৱা আমি কি কৰিছো প্ৰথমতে যেনেকৈ দুটা সংখ্যাৰে হৰণ কৰা কথা হৈছে 3 আৰু 5 দুটা সংখ্যাৰে আমি ইয়াৰে এলসিএম লব লগা হৈছে ওকে এলসিএম লৈ পেলাই আমি যেটো সংখ্যা পালো সেই সংখ্যাটোৰে ইয়াতে থকা লোৱাৰ লিমিট আৰু আপাৰ লিমিট ইয়াতে যি দুটা সংখ্যা আমাক ৰেঞ্জ দিছে ৰেঞ্জ মানে কি কোৰ পৰা আৰম্ভ হ'ব কোত খতম হ'ব
ৰেঞ্জ মানে হৈছে কোনোবা এটা জেগাৰ পৰা আৰম্ভ হ'ব কোনোবা এটা খতম হ'ব ন সেই সংখ্যা দুটাৰ কথা কৈছো সেই সংখ্যা দুটাক আমি কি কৰিছো 15ৰে হৰণ কৰিছো কিন্তু হৰণ কৰাৰ টাইমত আকৌ এটা নতুন নিয়ম আহিব কি যদি ইন বিটুইন বুলি কয় বা সংখ্যা দুটাৰ মাজত বুলি কয় তেতিয়াহ'লে আপাৰ লিমিটৰ পৰা 1 বিয়োগ যদি আমাক কয় সংখ্যা দুটা ইমানৰ পৰা ইমানৰ লৈকে from 230 to 650 from বুলি যদি কয় তেতিয়াহ'লে আমি লোৱাৰ লিমিটৰ পৰা 1 এটা বিয়োগ কৰিব লাগে এটা এইবিলাক বিয়োগ কিয় কৰিব লগা হৈছে তাৰ ৰিজনটো মই তোমালোকক এবাৰ দেখাই দিছো মই যদি তোমালোকক কৈ দিও যে 6 ৰ পৰা 10 লৈকে 6 সংখ্যাটোৰ পৰা 10 লৈকে 2 ৰে হৰণ কৰিব পৰা সংখ্যা কিমানটা আছে 6 সংখ্যাটোৰ পৰা 10 লৈকে 2 ৰে হৰণ কৰিব পৰা সংখ্যা কিমানটা আছে তেতিয়াহ'লে আমি আনসাৰ কম 2 ৰে 6 হৰণ কৰিব পাৰি 2 ৰে 8 হৰণ কৰিব পাৰি 2 ৰে 10 হৰণ কৰিব পাৰি তো তিনিটা এনেকুৱা সংখ্যা আছে যিকেইটা 2 ৰে হৰণ কৰিব পাৰি কিন্তু মই যদি এইটো কোৱেশ্চনকে ঘূৰাই পেলাই কওঁ যে 6 আৰু 10ৰ মাজত 2 ৰে হৰণ কৰিব পৰা সংখ্যা কিমান আছে তো 6 আৰু 10ৰ মাজত মাত্ৰ 8 এটা সংখ্যা যেটো 2 ৰে হৰণ কৰিব পাৰি হয় 6 আৰু 10ৰ মাজত এটা এইখিনিত কি হ'ব যদি আমি এইটো এটা 2 ৰে হৰণ কৰিব পাৰি বুলি কৈছে আমাৰ সৰু সৰু নাম্বাৰ দিছে তো আমি ইয়াতে ডাইৰেক্ট নাম্বাৰ কেইটা লিখিছো কিন্তু ইয়াতে আমাক বহুত ডাঙৰ সংখ্যা দিছে আমাক দিছে 230 আৰু 650 এনে মাজত বহুত সংখ্যা আছে তো আমি এইবিলাক এনেকৈ লিখি থাকিব নোৱাৰো তো আমি কি কৰিছো এই মেথডটো ফলো কৰো এটা এই মেথডটো যদি ইয়াতে ফলো কৰো কি হ'ব চাবা দেই মই যদি চাও যে প্ৰথমতে কৈছে from মানে from কৈছে ন এটো যে ইমানৰ পৰা ইমানৰ লৈকে সেই ক্ষেত্ৰত আমি কি কৰো 6 ৰ পৰা 1 এটা বিয়োগ কৰিম লোৱাৰ লিমিটৰ পৰা 1 মাইনাস অৰ্থাৎ 5 আহিব 5ক যদি 2 দি হৰণ কৰো 2 2 গুণ 4 1 এটা ৰৈ গল ঠিক তেনেদৰে 10ক যদি হৰণ কৰো 2 ৰে 2 5 গুণ 10 শূন্য ৰৈ গল মানে ইয়াতে দেখিবা ইয়াতে ভাগফল আছে 5 ইয়াতে আছে 2 5ৰ পৰা 2 গলে কি থাকিব 5ৰ পৰা 2 গলে 3 থাকিব তো 3 আহিছে নে নাই आंसर সো তিনিটা এনেকুৱা সংখ্যা আছে নে তিনিটা সংখ্যা আছে নে নাই यस আছে তিনিটা সংখ্যা আছে যিকেইটা কি হয় 2 ৰে হৰণ কৰিব পাৰি যদি লৈকে বুলি কয় মই অলৰেডি কৈছো ন যদি from বুলি কয় মানে ইমানৰ পৰা ইমানৰ লৈকে আমি লোৱাৰ লিমিটৰ পৰা 1 বিয়োগ কৰিব লাগে 6 ৰ পৰা 1 বিয়োগ কৰিছো 5 আহি গৈছে যদি আমাক ইয়াৰ পৰা ইমানৰ ভিতৰত বুলি কয় তেতিয়া আমি কি কৰিম আপাৰ লিমিটৰ পৰা বিয়োগ কৰিম অৰ্থাৎ প্ৰথমতে 6 টো হৰণ কৰিলে 2 ৰে 2 3 গুণ 6 তাৰ পিছত 10ৰ পৰা 1 বিয়োগ কৰিলে 9 আহিব 9 হৰণ কৰা 2 4 গুণ 8 1 এটা ৰৈ গৈছে এই যোন 10 আছে তাৰে পৰা 1 এটা বিয়োগ কৰিছো যদি আমাক ইন বিটুইন বুলি কয় যে 6 ৰ পৰা 10ৰ ভিতৰত তো এতিয়া ইয়াতে চোৱা ইয়াতে আছে 4 ইয়াতে আছে 3 4 ৰ পৰা 3 গলে 1 থাকিব তো আহিছে নে নাই आंसर আহিছে নে এটা মাত্ৰ এনেকুৱা সংখ্যা আছে যিটো 2 ৰে হৰণ যায় তো সেই কাৰণে আমাৰ এই মেথডটো তোমালোকে এনেকৈ কৰিও চাব পাৰিবা যে সৰু কেইটামান एग्जांपल লৈ পেলাই एग्जामত কৰি চালো যদি বেছি কনফিউজন আহে আদাৰস তোমালোকে ডাইৰেক্টলি মনত ৰাখিবা যে ইন বিটুইন বুলি কলে আমি কি কৰিব লাগে বিটুইন বুলি কলে আমি ডাঙৰৰ পৰা বিয়োগ কৰিব লাগে 1 এটা আৰু যদি from বুলি কয় সৰু সংখ্যাটোৰ পৰা 1 এটা বিয়োগ কৰিব লাগে আৰু বিয়োগ কৰি পেলাই ইহতক হৰণ কৰিব লাগে দ্যাটস ইট ঠিক আছে ওকে আৰু লাষ্টত কি কৰিবা কোৱেশ্চনৰ পৰা ডিফাৰেন্স লব লাগে নেক্সট আহিছো নেক্সট কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চন এৰে কি কৈছে চোন এৰে কৈছে ইফ ইমান ইজ ডিভিজিবল বাই 11 দেন ফাইন্ড দ্য পসিবল ভ্যালু অফ s আমাক কৈছে এটা সংখ্যা এটা দি দিছে আৰু কৈছে এই সংখ্যাটোক 11 ৰে হৰণ যাব এটা যিকোনো এটা সংখ্যা যদি 11 ৰে হৰণ যাব লগা হয় তেতিয়া হলে নিয়মটো কি আছিল কিবা এটা নিয়ম আছিল ন নিয়মটো কি আছিল 84 has 27 তো নিয়মটো এনেকুৱা আছিল যে এই অংককেইটাৰ অল্টাৰনেটিভ ডিজিট বিপৰীত অংক অল্টাৰনেটিভ ডিজিট কেইটা সাম এৰে 6 4 10 এ 12 এৰে 12 আহি গল এৰে কিমান আহিব 8 পাছে 13 13 8 হাতে 15 পাছে 20 তো 20 যোগ হ্যাশ আহি ঠিক আছে আমি আরে কি পালো আমি উপৰৰ অংক কেইটা অল্টাৰনেটিভ ডিজিট বিপৰীত অংক কেইটা যোগ কৰি পেলাই ওপৰত পাইছো 12 বিপৰীত অংক কেইটা যোগ কৰি তলৰ ফালে পালো কিমান 20 যোগ হ্যাশ আমি অলৰেডি যেটো কনসেপ্ট গম পাও সেই কনসেপ্ট মতে কি হয় যে এই যে বিকল্প অংক বিলাক আছে বিকল্প অংক কেইটাৰ যোগফলৰ পাৰ্থক্য কি হ'ব লাগিব বিকল্প অংক কেইটাৰ যোগফলৰ পাৰ্থক্য 11 ৰে হৰণ যাব লাগিব এটা 12 আৰু এই সংখ্যাটোৰ পাৰ্থক্য তোমালোকে কি বনাব পাৰিবা মানে একদম সৰু বা ওচৰা-ওচৰি যেটো আমি 11 ৰে হৰণ কৰিব পাৰো এটা 11 ৰে হৰণ যোৱা সংখ্যা প্ৰথম কথা কোন কোন আছে 11 ৰে আমি হৰণ কৰিব পাৰো 0 11 22 তো এই সংখ্যা কেইটাক আমি 11 ৰে হৰণ কৰিব পাৰো আমি 11 ৰে কাক হৰণ কৰিব পাৰো 11 ৰে হৰণ কৰিব পাৰো 0 11 0 গুণ 0 11 1 গুণ 11 11 2 গুণ 22 11 3 গুণ 33 তো তেনেকৈ আমি 11 ৰে হৰণ কৰিব পাৰিম ঠিক আছে এতিয়া আমি ইহতৰ পাৰ্থক্যটো 11 বনাব লাগে তো চোৱা এটা 20 ৰ পৰা যদি 12 এটা বিয়োগ কৰি দিও কি থাকিব 8 থাকিব 20 ৰ পৰা 12 বিয়োগ কৰিলে 8 থাকিব আমাক লাগে কি আমাক লাগে 11 তো মই হেজৰ জায়গাত এনেকুৱা কি ৰাখিম যাতে পাৰ্থক্যটো 11 আহে তো মই যদি হেজৰ জায়গাত মই যদি 3 এটা ৰাখি দিও কি হ'ব তেতিয়া 20 যোগ 3 হ'ব 20 যোগ 3 কিমান 23
এটা 23 আৰু 12ৰ মাজত ডিফাৰেন্স কিমান তোমালোকে দেখিবা ইয়াতে আহিব 11 বুজি পালা কি কৈ আছো মই ক'ব বিচাৰিছো যে হেজৰ জেগাত আমি যদি 3 এটা ৰাখি দিও আমি এইটো নিজে ভাবিছো যে কি ৰাখিলে ভাল হয় আমি 1 ৰাখি চাব পাৰো ইয়াতে এৰে হেজৰ জেগাত তোমালোকে 1 ৰাখি থোৱাচোন 1 ৰাখি থলে কি হ'ব 1 ৰাখিলে হ'ব 20 যোগ 1 21 21 আৰু 12ৰ ডিফাৰেন্স কিমান 21 আৰু 12ৰ ডিফাৰেন্স হৈছে আমাৰ 9 এটো সম্ভৱ নহয় যদি ইয়াতে পাৰ্থক্য যদি 9 আহে তেতিয়া হলে তো 11 ৰে হৰণ নাযায় ন এইটো সংখ্যা তাৰ পিছত ইয়াতে 2 ৰাখিছো 20 যোগ 2 22 22 আৰু 12ৰ ডিফাৰেন্স কিমান 10 10কো তো 11 ৰে হৰণ নাযায় 20 আৰু যোগ 3 ৰাখিছো 23 হ'ব 23 আৰু 12ৰ ডিফাৰেন্স কিমান 11 মানে ইয়াতে হেজৰ ভ্যালু কিমান হ'ব 3 আহিব যদি হেজৰ ভ্যালুটো 3 হয় তেতিয়া হলে ইহতৰ পাৰ্থক্য হৈ পৰিব 11 অৰ্থাৎ এই সংখ্যাটো আমাৰ 11 ৰে হৰণ যাব তো ফাইনাল আনসাৰটো কি হল তো হেজৰ ভ্যালু আমাৰ ইয়াতে আহি যাব 3 দ্যাটস ইট তো এনেকৈ আমি হৰণৰ নিয়মবিলাক ব্যৱহাৰ কৰি এক্সামত কুৱেশ্যন বিলাক সলভ কৰিব পাৰিম এক্সামৰ অপচনস বিলাকো আমাক হেল্প কৰিব অপচন বিলাকো আমি বহাই চাব পাৰিম যদি আমাৰ আনসাৰটো বহুত বেছি আমাৰ টাইম লাগে বা ক্ৰিটিকেল লাগে নেক্সট আইছো নেক্সট আমাৰ কি আছে ডিজিট ইন্টাৰচেঞ্জ আজিৰ এই কনসেপ্টটো হৈছে ডিজিট ইন্টাৰচেঞ্জ আজিৰ এই ক্লাছত আমি ডিজিট ইন্টাৰচেঞ্জৰ কথা আলোচনা কৰিম আৰু ইয়াৰে কেইটামান কুৱেশ্যন আমি আলোচনা কৰিম ডিজিট ইন্টাৰচেঞ্জ হয় কি প্ৰথম কথাটো হৈছে আমাক প্ৰায় এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে যত আমাক কয় এটা সংখ্যা এটা আছে 53 ইয়াৰে অংক কেইটাক যদি হাল সলনি কৰা হয় কি পোৱা যাব 35 এনেকুৱা কথা কয় ন এটা দুটা অংকৰ সংখ্যা এটাৰ অংকৰ স্থান হাল সলনি কৰিলে অংক দুটাৰ স্থান হাল সলনি কৰিলে পোৱা নতুন সংখ্যাটো আৰু আমাৰ যিটো অৰিজিন সংখ্যা তাৰে কিছুমান ৰিলেচন আমাক দিয়া থাকে আৰু সেই ৰিলেচনৰ পৰা আমি কি কৰিব লাগে কুৱেশ্যনটো সলভ কৰিব লাগে ক্লিয়াৰ এটা কেনেকৈ সলভ কৰিম কি কৰিলে ভাল হয় তো এইখিনি বস্তু আমি ইয়াতে শিকিব লাগে বা কুৱেশ্যন বিলাক কেনেকৈ দিব হয়নে তো প্ৰথমতে মই তোমালোকৰ পৰা বিচাৰো তোমালোকে নিজৰ ফালৰ পৰা সকলোৱে কেইটামান হেই লৈ লবা নিজৰ ফালৰ পৰা তোমালোকে এটা এটা দুটা অংকৰ সংখ্যা লিখি লোৱা মই এডভাইস কৰো তোমালোকে এনেকুৱা ধৰণৰ সংখ্যা নিলিখিবা লিখিব পাৰা এনেকুৱা নহয় যে এইবিলাক লিখিলে আনসাৰ ভুল আহিব এইবিলাক লিখিলেও আহিব কিন্তু বাদ নিলিখিবা বৰ্তমানৰ কাৰণে ঠিক আছে আৰু লগতে এনেকুৱা ধৰণৰ সংখ্যা বিলাকো নিলিখিবা 22 33 এনেকুৱা সেম ডিজিট থকা নাম্বাৰ নিলিখিবা শূন্য থকা ডিজিট সংখ্যা নিলিখিবা আৰু সেম থকা নিলিখিবা বাকি তোমালোকে যিকোনো ধৰণৰ এটা সংখ্যা এটা নিজৰ হিচাপত লিখি লোৱা নিজৰ হিচাপত তো মই ইয়াতে লৈ ললো মোৰ নিজৰ ইচ্ছা গল মই লৈ ললো 27 মই 27 ললো তোমালোকে কিবা এটা সংখ্যা লৈ লোৱাছো নিজৰ হিচাপত সকলোৱে এইখিনি কাম নিজে কৰি যোৱাই থাকা মই যিখিনি কৈ যাই আছো এতিয়া তাৰে পাছত তোমালোকে চেক কৰিবা যে তোমালোকৰ আৰু মোৰ ক্যালকুলেশন মিলিছে নে নাই তাৰে পাছত তোমালোকে গম পাবা যে একচুয়াল কনসেপ্টটো কেনেকুৱা ঠিক আছে নিজে নকৰিলে কিন্তু গম নাপাবা তো এটা সংখ্যা মই লৈ ললো 27 এটা 27ৰ যদি ডিজিট ইন্টাৰচেঞ্জ কৰো অৰ্থাৎ অংক কেইটাক যদি হাল সলনি কৰি দিও কি আহিবনো তো আহি যাব 72 যদি মই 7টোক যদি আগত লৈ যাও 2টোক যদি পিছত লৈ যাও কি হৈ যাব 72 এটা এই সংখ্যা দুটাক যদি মই যোগ কৰি দিও তেতিয়া কি হ'ব এতিয়া আমাৰ আহি যাব 99 ঠিক তেনেদৰে এতিয়া চোৱা মই এটা সংখ্যা আছিল 27 তাক মই উলুটাই দিছো পাই গলো 72 ইয়াক যোগ কৰি পেলাই দেখিলো আহি গল 99 ঠিক তেনেদৰে যদি মই ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰি দিও অৰ্থাৎ ডাঙৰ যিটো সংখ্যা পাইছো ইয়াৰে ডাঙৰ সংখ্যা মোৰ এইটো তোমালোকৰ এনেকুৱা হ'ব পাৰে যে এইটো ডাঙৰ তো তোমালোকে ডাঙৰৰ পৰা মুঠতে সৰুটো বিয়োগ কৰি দিয়াচোন এবাৰ তো ডাঙৰৰ পৰা যদি সৰুটো বিয়োগ কৰি দিও আমাৰ কিমান আনসাৰ আহিব ইয়াতে 45 আহিছে ঠিক আছে আমি কি কৰিছো আকৌ এবাৰ ৰিপিট কৰিছো মই কি কৰিছো এটা দুটা অংকৰ সংখ্যা এটা লৈ লৈছো যিকোনো এটা সংখ্যা তোমালোকে নিজৰ হিচাপত লৈ লোৱা মই নিজৰ হিচাপত এটা লৈ লৈছো 27 তাৰ প্লেস ডিসপ্লেসমেন্ট কৰিছো মানে ডিজিট কেইটা ইন্টাৰচেঞ্জ কৰিছো ডিজিট ইন্টাৰচেঞ্জ কৰি পেলাই দেখিলো 72 পাই গলো আৰু এই সংখ্যা দুটাৰ যি দুটা সংখ্যা আমি পালো তাৰ যোগফল আমি কিমান পালো 99 আৰু তাৰে ডাঙৰৰ পৰা সৰুটো যেতিয়া বিয়োগ কৰিছো আনসাৰ আহিছে 45 এতিয়া মোৰ আনসাৰ বেলেগ আহিছে হয়তো তোমালোকৰ আনসাৰ কমপ্লিটলি ডিফাৰেন্ট আহিছে মোৰ ইয়াতে আহিছে 99 ইয়াতে 45 হয়তো তোমালোকৰ আৰু বেলেগ বেলেগ আনসাৰ আহিছে হয় এতিয়া তোমালোকে নেক্সট কি চাব লাগে ইয়াতে যিটো যোগফল আছিলে সাম যিটো যোগফল আছিলে সেই যোগফলটো 11 পূৰণ কিবাকৈ ভাঙিব পাৰি জানো আৰু বিয়োগফলটো 9 পূৰণ কিবাকৈ ভাঙিব পাৰি নে মানে মই কি বিচাৰিছো মই এই যিটো সংখ্যা আছে এইটো 11 পূৰণ সামথিংত ভাঙিব বিচাৰিছো যেনেকৈ মই যদি তোমালোকক কওঁ যে এটা সংখ্যা আছে 35 এই 35 টো আমি 7 পূৰণ কিবা ভাঙিব পাৰিম নে নিশ্চয় পাৰিম আমি যদি ইচ্ছা কৰো এটো আমি এনেকৈ লিখিব পাৰিম 7 পূৰণ 5 7 5 গুণ 35 তো ইয়াতো আমি 99 কিবা লিখিব পাৰিম জানো তো আমি লিখিব পাৰিম 11 পূৰণ 9 ওকে ঠিক তেনেদৰে 45 আমি কি লিখিব পাৰিম 9 পূৰণ 5 বুজি পালা আমি 11 পূৰণ 9 লিখিব পাৰিম আমি লিখিব পাৰিম 9 পূৰণ 5 এনেকৈ আমি লিখিব পাৰিম আমি যেতিয়া ডিজিট ইন্টাৰচেঞ্জ কৰিম ইয়াৰে ডিজিট যেতিয়া ইন্টাৰচেঞ্জ কৰিম ইন্টাৰচেঞ্জ কৰিলে
যিটো সংখ্যা পাম নতুন নাম্বাৰ আৰু ওল্ড নাম্বাৰ তাৰ যিটো যোগফল থাকিব সেই যোগফলটো যিটো এনসাৰ আহিব সেইটো আমি 11ৰ মাল্টিপুলত ভাঙিব পাৰিম হয়তো তোমালোকেও পাৰিছা তোমালোকৰ যিটো এনসাৰ আহিছে ইয়াতে সেইটো 11 পূৰণ সামথিং আহিছে নে নাই আৰু এইটো তোমালোকৰ 9 পূৰণ সামথিং আহিছে yes আহিছে এতিয়া অলপমান এনেকুৱা লাগিছে কিবা যাদু চাই আছো ন তোমালোকৰো মিলি গৈছে মোৰো মিলি গৈছে হয় নে তোমালোকে 11 পূৰণ কিবা এটা লিখিছা কি লিখিছা মই নাজানো কিবা এটা আহিছে ইয়াতেও 9 পূৰণ কিবা এটা আহিছে এটা কথাটো হল এইটো বাৰু 11 তো মোৰো আহিছে তোমালোকৰো আহিছে ইয়াতে 9 মোৰো আছে তোমালোকৰো আছে কিন্তু এই সংখ্যাটো হয়তো তোমালোকৰ ডিফাৰেন্ট এই সংখ্যাটো হয়তো তোমালোকৰ বেলেগ সকলোৰে বেলেগ বেলেগ আহিছে হয় কিয় বেলেগ বেলেগ আহিছে তাৰ কাৰণটো চাবা দেই তো এই যিটো সংখ্যা আছে ন এই সংখ্যাটো একচুয়ালি এই কাৰণে বেলেগ আহিছে কাৰণ মোৰ সংখ্যা দুটা বেলেগ বেলেগ মোৰ সংখ্যা দুটা বা এই সংখ্যাটো মোৰ বেলেগ এই সংখ্যা দুটা মোৰ বেলেগ তোমালোকৰ কি আছে তোমালোকৰ বেলেগ সংখ্যা যদি তোমালোকে সেম নাম্বাৰ ললাহেতেন সেম আহিলেহেতেন এটা এইটো কি বুজাই আছে এই সংখ্যাটো আমাক কি বুজায় এই সংখ্যাটো আমাক কি বুজায় তো এই সংখ্যা দুটা আমাক কি বুজায় এই অংক দুটাৰ ৰিলেশন বুজায় অংক দুটাৰ সম্বন্ধ মানে ইয়াতে যেটুকে আমি যোগ কৰি আছো ন তো অংক দুটাৰ যোগফলটো কিমান হ'ব নো 2 + 7 9 তো সেই কাৰণে ইয়াতে 9 আহিছে ইয়াতে আমি কি কৰিছো বিয়োগ কৰি আছো ন তো অংক দুটাৰ বিয়োগফল কিমান হ'ব 7 + 2 কিমান আহিব 7 - 2 5 তো এখানে এটা 5 আহিছে মানে এই 9 আৰু 5 টো এনেই আহা নাই এই দুটাই কিয় আহিছে এই দুটা সংখ্যা অহাৰ ৰিজনটো হৈছে ইয়াতে থকা সংখ্যা দুটা অংক দুটাৰ লগত সম্বন্ধিত অংক দুটাই কি কৰিছে যেতিয়া যোগ কৰিছো অংক দুটাও যোগ হৈ গৈছে যোগ কৰোতে কি হৈছে 7 + 2 9 হৈ গৈছে যেতিয়া বিয়োগ কৰিছো 7 - 2 5 হৈ গৈছে তেনেকুৱা ওকে তো আমাৰ আলটিমেটলি আমি গম পালো যে আমাৰ দুটা অংকৰ সংখ্যা এটাৰ ঠিক আছে অংকৰ স্থান হাল সলনি কৰিলে পোৱা নতুন সংখ্যাটো আৰু প্ৰাৰম্ভিক সংখ্যাটোৰ যোগফল যেটো যোগফল আহিব সেইটো সদায়ে 11ৰ গুণিতক 11ৰ গুণিতক ঠিক আছে 11ৰ কিমান নম্বৰ গুণিতক 11ৰ কিমান নম্বৰ গুণিতক 11ৰ কিমান নম্বৰ গুণিতক যিমান তাৰ অংক দুটাৰ যোগফল এতিয়া মই যদি কও এটা সংখ্যা মই তোমালোকক দিব বিচাৰো 42 এতিয়া এই 42 সংখ্যাটোৰ যদি মই অংক দুটাৰ স্থান হাল সলনি কৰি দিও অংক দুটাৰ স্থান হাল সলনি কৰি দিও 24 অৰ্থাৎ তেতিয়া এই সংখ্যাটো আৰু নতুন সংখ্যাটোৰ যোগফলটো কিমান হ'ব তো যোগফলটো হ'ব 11ৰ গুণিতক এটা 11ৰ কিমান নম্বৰ গুণিতক তো হেতুৰ কাৰণে আমি চাম কি অংক দুটাৰ যোগফল 4 + 2 6 অৰ্থাৎ 11ৰ 6 নম্বৰ গুণিতক 66 হৈ যাব ইয়াৰে যোগফল বুজি পালা তো আমি এনেকৈ সলভ কৰিব পাৰো আমি যদি কও যে এটা 42 সংখ্যা আছে ইয়াৰে যদি অংকৰ স্থান হাল সলনি কৰি দিও যেটো নতুন সংখ্যা পোৱা যাব আৰু যেটো পুৰণা সংখ্যা আছে ইহতৰ পাৰ্থক্য কিমান হ'ব তো পাৰ্থক্যটো সদায় 9ৰ গুণিতক 9ৰ কিমান নম্বৰ গুণিতক ইয়াৰে অংক দুটাৰ পাৰ্থক্য 9ৰ কিমান নম্বৰ গুণিতক যে অংক দুটাৰ যিমান পাৰ্থক্য সিমান নম্বৰ গুণিতক অৰ্থাৎ 4 পৰা 2 গলে 2 থাকিব ন তো 8 হৈ যাব আমাৰ অংক দুটাৰ ডিফাৰেন্স ঠিক আছে তো আমাক যেতিয়া ইয়াতে কৈছে অংক দুটাৰ পাৰ্থক্য বুলি কলে আমি 9ৰ গুণিতক বুলি কম আৰু অংক দুটাৰ যোগফল বুলি কলে 11 গুণিতক বুলি কম আৰু এটা এক্সাম্পল লৈ লৈছো আমাক যদি কোনোবাই কৈ দিছে এটা সংখ্যা এটা আছে 18 এই 18 সংখ্যাটোৰ অংকৰ স্থান হাল সলনি কৰিলে পোৱা যেটো নতুন নাম্বাৰ হ'ব এনে কিবা এটা নতুন নাম্বাৰ পাম ন এই দুটাৰ যোগফল কিমান হ'ব তো যোগ কৰিলে এইটো কিমান আহিব 11ৰ গুণিতক আহিব 11ৰ সদায় গুণিতক আহিব মানে এনেকুৱা নহয় যে কেতিয়াবাহে আহিব অলৱেজ 11ৰ গুণিতক মানে 11ৰ কিমান নম্বৰ গুণিতক তো 11ৰ কিমান নম্বৰ গুণিতক সেইটো কাৰ ওপৰত ডিপেন্ড কৰিব অংক দুটাৰ যোগফল অৰ্থাৎ 8 + 1 9 বুজি পালা এটা যদি আমি কম যে এই অংক দুটাৰ ডিফাৰেন্স কিমান পাৰ্থক্য তো পাৰ্থক্যৰ কাৰণে আমি কি কম যে 9ৰ গুণিতক 9ৰ কিমান নম্বৰ গুণিতক তাৰ কাৰণে অংক দুটাৰ পাৰ্থক্য অৰ্থাৎ 8ৰ পৰা 1 গলে 7 অৰ্থাৎ যোগফল আহিব 99 আৰু বিয়োগফল আহিব কিমান 63 বুজি পালানে সকলোৱে সাগৰু ক্লিয়াৰ ইয়াতকৈ ডেফটৰ হয়তো বা ইয়াতকৈ সহজ পদ্ধতিত সাগেহে কোনোবাই তোমালোকক বুজাব পাৰিব নেক্সট আইছো এটা কোৱেশ্চনৰ ফালে দুটামান কোৱেশ্চন সলভ কৰিলে তোমালোকে বুজি পাবা যে এক্সামত আহে নো কি এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব মই এটা কাম কৰিছো মই আজি এই কোৱেশ্চন এটা ডিসকাশন নকৰো কাৰণ কৰি দিলে হয়তো তোমালোকে নিজৰ ফালৰ পৰা এটেম্পটে নিদিবা তো তোমালোকে এবাৰ ট্ৰাই কৰা নিজৰ ফালৰ পৰা এইটো কোৱেশ্চনৰ এনসাৰ কি হ'ব লগতে ইয়াৰে পাছৰ কোৱেশ্চনৰ এনসাৰ কি হ'ব এই দুইটা কোৱেশ্চন তোমালোকৰ হোমৱৰ্ক থাকিল সকলোৱে চেষ্টা কৰা কমেন্ট বক্সত মোক এনসাৰটো দিব লাগিব ইয়াৰে অপচনসও আছে অপচনসৰ পৰা ট্ৰাই কৰা কি হ'ব কাৰেক্ট এনসাৰ ইয়াৰে পাছত এইটো এটা কোৱেশ্চন আছে তো চাৰিটা কোৱেশ্চন মই তোমালোকক দেখালো চাৰিটা কোৱেশ্চন তোমালোকে ট্ৰাই কৰা যদি কাৰোবাৰ কিবা ডাউটস থাকে এই ক্লাসটো ৰিগাৰ্ডিং কোড মোক লগ পাবা তোমালোকে মোক লগ পাবা মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল স্যাৰ
মেথছ বাই নিৰ্মল ছাৰ চাৰ্চ কৰিবা টেলিগ্ৰামত তাত গৈ পেলাই তোমালোকে তোমালোকৰ গোটেইখিনি ডাউটছ মোক জনাব পাৰিবা আৰু লগতে মোৰ যেতিয়াই ক্লাছ আপলোড হ'ব গোটেইখিনি ক্লাছৰ মই লিংক সেই টেলিগ্ৰাম চেনেলটো দি দিম যাতে ক্লাছবিলাক মিছ নহয় কণ্টিনিউয়াছ ৱেত চাই যোৱা একো তোমালোকে বেলেগ পঢ়িব লগা নাই একো বেলেগ মাথা মাৰিব লগা নাই এক্সামত যিখিনি বস্তু আহিব গোটেইখিনি বস্তু ইয়াৰে যিখন প্লেলিষ্ট আমি ষ্টাৰ্ট কৰিছো গোটেইখিনি কমপ্লিট কৰিম যিকেইজনে চাই আছা 10 জনে চাই আছা 20 জনে চাই আছা সিৰিয়াসলি কথা কৈছো এনেইতো বহুত মানুহে চাই ভিডিঅটো কিন্তু অলপমান চাই পেলাই কাটি থৈ দিয়ে সেইখিনি কথা নহয় যিয়ে এতিয়ালৈকে চাই আছা এই ক্লাছটো শেষলৈকে যিকেইজনে চাই আছা তোমালোকক মই কৈছো ক্লাছবিলাক ৰেগুলাৰলি চাই গৈ থকা গোটেইখিনি ক্লাছ নিশ্চয় এক্সামত বেনিফিটটো হ'বই কিন্তু বস্তুখিনি কিবা ডাউটছ থাকিলেও সাইমালটেনিয়াছলি সুধি গৈ থাকিবা এনেকুৱা নহয় যে ডাউটছ আছে আমি নুসুধো লগে লগে টেলিগ্ৰামত গৈ পেলাই মোক এটা মেছেজ কৰি দিবা মই নিশ্চয় ৰিপ্লাই কৰিয়ে দিওঁ আজিলৈকে সকলোকে ৰিপ্লাই কৰিছো তো নিশ্চয় ৰিপ্লাই কৰি দিম বাকি লগ পাম সকলোকে অন্য এটি ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ